নমস্কাৰ ৰন্তু শইকীয়াদেৱৰ ভাগৱত পাঠৰ কথা আগতেও কৈছিলোঁ আজিও তেনেকুৱা এটা কথা অলপমান ভাল লগা কথা এটা ক'বলৈ লৈছোঁ মানে তেওঁ কৈছিলে তেওঁ ভাগৱতৰ বিষয়ে ক'বলৈ বিচাৰিছে যে ভাগৱতক বোলে ভগৱানৰ বাংময় মূৰ্তি বুলি কয় মানে ভাগৱতৰ প্ৰতিটো শব্দত মানে কিবা এটা মহত্ব থকা গতিকে তেওঁ মানে কৈছে যে যিবিলাক ভাগৱত পাঠ হয় দুদিনৰ কাৰণে হওক বা এসপ্তাহৰ কাৰণে হওক তাত মানে সেইটো এটা এডভাৰটাইজে হয় যেনেকৈ আপোনাৰ ধৰি লওক চাবোন এটা এড্ৰেছ দিয়ে যে এইটো এনেকৈ ঘঁহি দিলে আপোনাৰ কাপোৰ চাফা হৈ যাব কিন্তু সেইটো আপুনি ব্যৱহাৰ কৰিলেহে গম পাব ঠিক তেনেকৈ ভাগৱততো কোৱা আছে যে ভাগৱত শুনিলে বহুতখিনি মানে আমাৰ জীৱন যাত্ৰাৰ বহুতখিনি সমস্যাৰ সমাধান পোৱা যায় কিন্তু আপুনি সেইখিনি মানে ইমান এখন মানে ডাঙৰ এখন সাগৰৰ দৰে বিশাল গ্ৰন্থ তাত ধৰি লওক ইমান শব্দ আছে তাত ধৰি লওক সেই কেইটামান শব্দত আমি কি বুজি পাম গতিকে আমি ডেইলি যদি অধ্যয়ন কৰোঁ তেতিয়া মানে বহুত কিবা কিবি পোৱা যায় তাতে সেইটো কৈছে গতিকে মানে সেই বস্তুটো ভাল লাগিলে আৰু এটা কথা কৈছে আমাৰ দৃষ্টিধাৰা মানে দৃষ্টিকোণ কি বুলি চিন্তাধাৰা দৃষ্টিভংগী মানে কি কৈছে ধৰি লওক এতিয়া ভাগৱত পাঠ হৈছে তাত যদি বৰষুণ পৰে তেতিয়াহ'লে এনেকৈ ভাবিব বহুত মানুহে এনেকৈ ভাবিব যে দৈৱ দোষে দিনে বেয়া আমাৰ ভাগৱত বৰষুণ পৰিলে তেনেকৈ বুলি ভাবিব যদি দৃষ্টি আৰু বহুত এনেকুৱা দৃষ্টিৰ মানুহ আছে তেওঁ ক'ব যে নাই অমৃত বৰষিছে গতিকে আমাৰ কাৰণে ভাল হৈছে গতিকে আমাৰ দৃষ্টিভংগীটো তাৰ সেই বিষয়তে তেওঁ এটা কাহিনী কৈছে সেই কাহিনীটোৰ কাৰণে মই স্পেচিয়েলি ভিডিঅ'টো বনাইছোঁ কাহিনীটো বৰ ধুনীয়া এখন দেশত এজন ৰজা আছিলে ৰজাজনক বেলেগ এজন ৰজাই এখন তৰোৱাল গিফ্ট দিছিলে তাৰপিছত তেওঁ আহি পেলাই মন্ত্ৰী পাৰিষদ বৰ্গৰ আগত মানে দেখুৱালে এজন মন্ত্ৰী আছে তেওঁ মানে বৰ আধ্যাত্মিক হয় তেওঁ মানে ক'লে যে ভগৱানে যি কৰে ভাল কৰে আপোনাক যে সেই ৰজাজনে তৰোৱালখন দিছে আপোনাক বৰ ভাল কৰিছে ভগৱানে আপোনাকে দিছে তেওঁ হতুৱাই তাৰপাছত তৰোৱালখন এনেকৈ চাই থাকোঁতে মানে উলিয়াই পেলাই তেওঁ এটা আঙুলি কাটা গ'ল ৰজাজনৰ তেতিয়া মন্ত্ৰীজনে ক'লে যে ভগৱানে যি কৰে ভাল কৰে ৰজাজনে খং উঠিলে আৰে মোৰ আঙুলি কাটা গ'ল আৰু তই কৈছ যি কৰে ভাল কৰে তাক একে জেলত দি দিলে মন্ত্ৰীজনক তাৰপাছতে দুদিনমানৰ পিছত ৰজাজন চিকাৰলৈ গ'ল আৰু এটা হৰিণাৰ পিছে পিছে গৈ পেলাই মানে এইবিলাক আদিবাসী মানুহৰ মানে জাল পাতি থৈছিলে তাত গৈ পেলাই ফচি গ'ল ঘূৰাই এখতে তাৰপিছতে আদিবাসী মানুহখিনিয়ে দেখিলে যে বা এটা সুস্থ সুঠাম মানুহ আহিছে গতিকে এওঁক আমাৰ ইষ্ট দেৱতাৰ ওচৰত মানে বলি দিব পৰা যাব তাৰপিছত নিৰ্দিষ্ট দিনত মানে তেওঁক সাজু কৰিছে আৰু পুৰোহিতজন আহিছে পুৰোহিতজনে আহি পেলাই দেখিলে যে তেওঁ আঙুলি এটা নাই নাই এজন নহ'ব নহয় কাৰণ অংগ থকা মানুহক আমি মানে বলি দিব নোৱাৰিম গতিকে এওঁক এৰি দিয়া যাওক তাৰপাছত তেওঁ আহি পেলাই তেতিয়া অনুভৱ কৰিছে যে মন্ত্ৰীজনে যি কৈছিলে ভালেই কৈছিলে গতিকে তেওঁ আহি মন্ত্ৰীক গোটেইখিনি কাহিনী ক'লে আৰু মন্ত্ৰীক এৰি দিলে কৈ কাহিনী ক'লে তুমি যি কৈছা ঠিকেই কৈছা এতিয়া মন্ত্ৰীজনক সুধিলে যে তুমি বাৰু ঠিকে আছে মোৰ কাৰণে বাৰু ঠিকে আছে কিন্তু তোমাক যে জেলত ৰখা হ'ল সেইটো কি ভাল হ'ল তেতিয়া মন্ত্ৰীজনে কৈছে যে আপোনাৰ লগত চিকাৰ কোন যায় বোলে তুমি যোৱা বোলে আপোনাৰ লগত একদম সমানে কোনে ঘোঁৰা চলায় বোলে তুমি চলোৱা কৈছে তেতিয়াহ'লে মই যদি এইদিনাখন থাকিলোহেঁতেন তেতিয়াহ'লে আপোনাৰ লগত আৰু কোন জালত পৰিলেহেঁতেন বোলে তুমি আপোনাৰতো আঙুলি নাই বুলি আপুনি বাচি গ'লহেঁতেন কিন্তু মইতো ফচি গ'লোহেঁতেন গতিকে সেইকাৰণে কৰোঁ ভগৱানে যি কয় ভালেই কৰে মানে কাহিনীটো আমি মানে সেইটোৱে আৰু আমি ধৰি লওক পটককৈ দুখী হ'ব নালাগে কিবা এটা কথাত মানে ভগৱানে আছে যদি আমি মানে শুদ্ধ অন্তৰে ভগৱানক বিশ্বাস কৰোঁ তেওঁ যি কৰিব ভালেই কৰিব